এদিন এজন মানুহে ৰাস্তাৰে খৰখজেৰে গৈ আছিল। এনেতে হঠাতে তেওঁ আন এজন ব্যক্তিক খুন্দা মাৰি দিয়ে। দ্বিতীয় ব্যক্তিজনে খঙেৰে ক'লে, তুমি জানোৱা নেকি, দেখা নপোৱা নেকি, একো নচাকৈ আগুৱাই গৈ আছা যে? এই কথা শুনি প্ৰথম ব্যক্তিজনে ক'লে, আপুনি যিটো কৈছে সেয়া যদি সঁচা হলহেঁতেন, কিন্তু দুৰ্ভাগ্যবশতঃ মই এজন মানুহ। সেই প্ৰথম ব্যক্তিজনৰ মুখৰ পৰা এই কথাবোৰ শুনি দ্বিতীয় ব্যক্তিজন শান্ত হৈ পৰিল। তেওঁ ক'লে, এনে লাগিছে যে তুমি কোনো বিষয় লৈ খুব দুখী, নহলে সৌভাগ্যক দুৰ্ভাগ্য নকলাহেঁতেন, কাৰণ মানুহ হৈ জন্ম পোৱাটো সৌভাগ্যৰ কথা। মানুহৰ জন্ম বহুতো কষ্ট কৰিহে পোৱা যায়। প্ৰথম ব্যক্তিজনে ক'লে, বন্ধু, তুমি কেতিয়াবা কোনো জন্তুক আত্মহত্যা কৰা দেখিছানে? তুমি কেতিয়াবা কোনো জন্তুক অন্য কোনো জন্তুক ঠগা দেখিছানে? তুমি কোনো জন্তুক নিজৰ অতীত আৰু ভৱিষ্যতৰ বাবে চিন্তা কৰা দেখিছানে? তেন্তে মানুহৰ জীৱন সৌভাগ্যৰ কথা কেনেদৰে হ'ব পাৰে? ইয়াতকৈ পশুপক্ষীৰ জীৱনেই ভাল। আমি মানুহবোৰ পশুতকৈও অধম। প্ৰথম ব্যক্তিজনৰ এই কথা শুনি দ্বিতীয় ব্যক্তিজনে ক'লে, এনে লাগিছে তুমি খুব দুখত আছা। যদি তোমাৰ জীৱনত বহুত ডাঙৰ কোনো সমস্যা আহিছে, তেনেহলে তুমি ইয়াৰ সমাধান মহাত্মা বুদ্ধৰ ওচৰত পাই যাবা। সেয়ে তালৈ যোৱা। প্ৰথম ব্যক্তিজনে ক'লে যে মই এনেধৰণৰ বহুতো মানুহৰ কাষলৈ গৈছিলো, কিন্তু এওঁলোকৰ কোনেও মোক সহায় কৰিব পৰা নাই। দ্বিতীয় ব্যক্তিজনে ক'লে, মহাত্মা বুদ্ধ সাধাৰণ পণ্ডিত বা সাধু সন্যাসী নহয়। তেওঁ কি মই নিজেও নাজানো। মই কেৱল এটা কথাই জানো যে তেওঁৰ কাষলৈ যিয়ে যায়, তেওঁৰ সকলো সমস্যাৰ সমাধান খুব সহজেই কৰি দিয়ে। সকলো দুখ কষ্টৰ সমাধান তেওঁৰ ওচৰত থাকে। দ্বিতীয় ব্যক্তিজনৰ কথা শুনি প্ৰথম ব্যক্তিজনে ক'লে, তেনেহলে তেওঁৰ লগত মই এবাৰ দেখা কৰিব খোজো। তেওঁৰ কাষলৈ গৈ চাব খোজো যে তেওঁৰ মাজত এনেকুৱা কি আছে যাৰ জৰিয়তে যিকোনো সমস্যা খুব সহজতে সমাধান কৰি দিব পাৰে। সেই ব্যক্তিজনে পিছদিনা মহাত্মা বুদ্ধৰ লগত দেখা কৰাৰ বাবে ওলাই গ'ল। এনেদৰে 3 দিন যাত্ৰা কৰাৰ পিছত গৌতম বুদ্ধৰ কাষ পালেগৈ। সেই সময়ত মহাত্মা বুদ্ধই তেওঁৰ শিষ্যসকলক উপদেশ দি আছিল। তেওঁ কৈ আছিল যে এই পৃথিৱীত থকা সকলোৰে জীৱন খুব মূল্যৱান, কিন্তু মানুহৰ জীৱন হল অমূল্য। এই জীৱনক ভালদৰে চলাই নিলে মানুহে নিজৰ জীৱনৰ উচ্চতম শিখৰলৈ যাব পাৰে। আকৌ মানুহ হিচাপে জন্ম লৈ আমি কেতিয়াবা পশুতকৈও তললৈ নামি যাওঁ। বুদ্ধৰ কথা শেষ হোৱাত শিষ্যসকল তাৰ পৰা গুচি যায়। ঠিক তেতিয়াই সেই ব্যক্তিজন বুদ্ধৰ কাষলৈ গৈ তেওঁক প্ৰণাম কৰে আৰু কয়, হে বুদ্ধ, আপুনি কৈছে যে আমি মানুহসকলৰ জীৱন অমূল্য, কিন্তু মানুহৰ জীৱনত এনে কি আছে যাৰ বাবে মানৱ জীৱন ইমান মূল্যৱান? আমি নিজৰ ভৱিষ্যতৰ বাবে সদায় চিন্তিত থাকোঁ। হাজাৰ হাজাৰ সমস্যা আমাৰ সন্মুখত আহিয়ে থাকে, কিন্তু আপুনি সেইবোৰ নাজানে, কাৰণ আপুনি এজন সন্যাসী। এই সকলো আপুনি ত্যাগ কৰিছে আৰু সেইবাবে আপুনি কথাবোৰ খুব সহজতেই ক'ব পাৰে। কিন্তু মোৰ এনেকুৱা লাগে যে মানৱ জীৱন খুব কঠিন। আমি এই জীৱন শেষ কৰি দিয়া উচিত। আপুনি কেতিয়াবা কোনো পশু দেখিছেনে? সিহঁতে কোনো চিন্তা নকৰে, কেতিয়াও হতাশ নহয়। সিহঁতে নিজৰ জীৱনত মহা আনন্দত আছে, কাৰণ সিহঁতৰ কোনো ভৱিষ্যতৰ চিন্তা নাথাকে। সিহঁতে কেতিয়াও কাকো নঠগে, কাৰো প্ৰতি সিহঁতৰ একো অভিযোগ নাই। সিহঁতে কেৱল মাত্ৰ নিজৰ জীৱনটো আনন্দত কটায়, আনহাতে মানুহৰ জীৱন ইয়াৰ সম্পূৰ্ণ বিপৰীত। সেইবাবে মই ভাবোঁ যে মানুহৰ জীৱন এটা পশুৰ জীৱনতকৈও বেয়া। মানুহৰ জীৱন হ'ল এক অভিশাপ। আপুনি মানুহৰ জীৱনত কি এনেকুৱা বিশেষত্ব পাইছে যে আপুনি সকলোকে কৈ থাকে মানুহৰ জীৱন বহুত দামী বুলি? ইমান সময়লৈ মহাত্মা বুদ্ধই সকলো কথা মনোযোগেৰে শুনি আছিল। তাৰ পিছত অলপমান হাঁহি ক'লে, ঠিক আছে, তুমি তোমাৰ জীৱনৰ সংঘৰ্ষৰ পৰা পলাই যাব বিচৰা নেকি? যদি তুমি সংঘৰ্ষই নকৰা, তেনেহলে তোমাৰ জীৱন কেনেদৰে সফল হ'ব? আৰু যেতিয়া আমি সংঘৰ্ষৰ পৰা পলাই যাওঁ, তেতিয়া আমাৰ জীৱন আনৰ অধীনলৈ গুচি যায়। তাৰপিছত আমি তেওঁৰ মতে চলিবলগীয়া হয়। সেইবাবে আমি জীৱনত সংঘৰ্ষ কৰিবই লাগিব। মহাত্মা বুদ্ধৰ কথা শুনি মানুহজন অলপ শান্ত হয় আৰু লগে লগে বুদ্ধক প্ৰণাম কৰি তেওঁৰ ভৰিত পৰি কয়, হে বুদ্ধ, আপুনি কেনেদৰে বুজিলে যে মই নিজৰ জীৱনৰ সংঘৰ্ষৰ পৰা পলাই ফুৰিছো আৰু ইয়াৰ পৰা বাচিব বিচাৰিছো? যেতিয়া সমস্যা আহে তেতিয়া মই ইয়াৰ মুখামুখি নহয় পলাই যাব বিচাৰো। মহাত্মা বুদ্ধই ক'লে, তুমি ভাবা যে পশুৰ জীৱন আমাতকৈ বহুগুণে ভাল, কিন্তু নহয়, কাৰণ এইটো নহয় যে পশুৰ জীৱনত কোনো সংঘৰ্ষ নাই। পশুসকলে সিহঁতৰ জীৱনত জন্মৰ পৰা মৃত্যু পৰ্যন্ত কেৱল মাত্ৰ সংঘৰ্ষই কৰি থাকে।
যেতিয়া সিহঁতে সৰু হৈ থাকে তেতিয়াৰ পৰা সিহঁতে জীৱন বচোৱাৰ বাবে সংঘৰ্ষ কৰা আৰম্ভ কৰে। যেতিয়া ডাঙৰ হয় তেতিয়া নিজৰ পেট পুৰোৱাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হয়। সন্মুখত যিমানেই বেয়া পৰিস্থিতি নাহক কিয় সিহঁতে কেতিয়াও পিছুৱাই নাযায়। যদি আমি পশুৰ দৰে ভয় নকৰি সকলো সংঘৰ্ষ চলাই যাওঁ তেনেহলে মানুহৰ জীৱন নিজে নিজেই সফল হ'ব। কিন্তু ইমান সংঘৰ্ষ কৰাৰ পিছতো পশুসকলে একোৱে কৰিব নোৱাৰে। বাস্তৱ এইটোৱে যে সংঘৰ্ষ নকৰাকৈ আমাৰ জীৱন চলিব নোৱাৰে। সেয়া ভিক্ষাৰীৰ জীৱনেই হওক বা ৰজাৰ জীৱনেই হওক, সকলোৰে জীৱনত সংঘৰ্ষ থাকেই। তাৰ পিছত সেই ব্যক্তিজনে ক'লে, হে বুদ্ধ, আপুনি মোক এনেকুৱা কিবা বস্তু দিব পাৰিব নেকি যাতে মোৰ জীৱনৰ সকলো সংঘৰ্ষ গোটেই জীৱনৰ বাবে দূৰলৈ গুচি যায়? মোৰ সকলো চিন্তা, সকলো সমস্যা, সকলো দুখ গোটেই জীৱনৰ বাবে শেষ হৈ যায় আৰু মোৰ জীৱন সুখময় হৈ উঠে। ব্যক্তিৰ এই কথা শুনি মহাত্মা বুদ্ধই আকৌ এবাৰ হাঁহিবলৈ ধৰিলে আৰু ক'লে, মই তোমাক এনেকুৱা কোনো বস্তু দিব নোৱাৰিম, কিন্তু মই তোমাক তালৈ যোৱাৰ ৰাস্তা অৱশ্যেই দেখুৱাব পাৰিম। যদি তুমি তাত যোৱাৰ বাবে সংঘৰ্ষ কৰা তেনেহলে তুমি তাত গৈ পাবা আৰু তুমি সেই বস্তুটো পাই যাবা। মোৰ আৰু এটা কথা মনত ৰাখিবা যে তাৰ অৰ্থ এইটো নহয় যে ইয়াৰ পিছত তোমাৰ জীৱনত সংঘৰ্ষ বা সমস্যা অহাটো বন্ধ হৈ গ'ল। ইয়াৰ পিছত তোমাৰ জীৱনৰ সংঘৰ্ষ আৰু সমস্যা আহিয়েই থাকিব, কিন্তু তাৰ প্ৰভাৱ তোমাৰ ওপৰত বহুত কমি যাব। তোমাৰ জীৱনত দুখ কষ্ট আহিব, কিন্তু সেইবোৰে তোমাক স্পৰ্শ কৰিব নোৱাৰিব। আৰু এই অৱস্থাত তোমাক কোনোবাই যিমানেই থাকিবলৈ চেষ্টা নকৰক কিয় নোৱাৰিব। মানুহজনে ক'লে, হে বুদ্ধ, বস্তুটো কি? মই বস্তুটো পোৱাৰ বাবে সকলো কৰিবলৈ সাজু। মই সম্পূৰ্ণ চেষ্টা কৰিম আৰু বস্তুটো অৰ্জন কৰিহে এৰিম। তেতিয়া মহাত্মা বুদ্ধই ক'লে, পুত্ৰ, অলপ ভাবি লোৱা। এবাৰ যদি তুমি সেই ৰাস্তাৰে যাবলৈ আৰম্ভ কৰি দিয়া তেনেহলে তুমি সেই ৰাস্তাৰে গৈয়ে থাকিব লাগিব যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্য অৰ্জন কৰিব নোৱাৰা। ৰাস্তা খুবেই সংঘৰ্ষৰে পৰিপূৰ্ণ। তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবানে? ভাবি চোৱা। ব্যক্তিজনে ক'লে, আপুনি মোক কেৱল সেই ৰাস্তাটো দেখুৱাওক, মই সেই ৰাস্তাৰে আগবাঢ়ি যাম। মই নিজৰ শেষ নিশ্বাস পৰ্যন্ত সংঘৰ্ষ কৰি যাম, কিন্তু বস্তুটো অৰ্জন কৰিহে এৰিম। তেতিয়া বুদ্ধই ক'লে, সেই বস্তুটোৰ নাম হ'ল শান্তি। ইয়াত তোমাৰ মনৰ ভিতৰত অৱস্থিত। যেনেদৰে সাগৰৰ ঢৌ ওপৰে ওপৰে খুব তীব্ৰ যেন লাগে, সেয়া দেখি আমাৰ মনত ভয় লাগে। ঠিক ইয়াৰ বিপৰীতে সাগৰ গভীৰতাত খুব শান্ত হৈ থাকে। ঠিক এইদৰে আমাৰ মনৰ গভীৰতাত সেই শান্তি লুকাই আছে। তুমি নিজৰ মনৰ গভীৰতাৰ পৰা সেই শান্তি বিচাৰি উলিয়াব লাগিব। শান্তিৰ বাবে সংঘৰ্ষ কৰিব লাগিব। তেনেহলে যেনেদৰে মই তোমাক কৈছো সেই সকলোবোৰ তুমি পাবা। মহাত্মা বুদ্ধৰ মুখৰ পৰা এই কথা শুনি ব্যক্তিজনে ক'লে, হে তথাগত, ভাবিছিলো আপুনি মোক এনেকুৱা কিবা বস্তুৰ কথা ক'ব আৰু তাক মই যিকোনো প্ৰকাৰে বিচাৰি উলিয়াম আৰু তাৰ পিছত মোৰ জীৱন সুখময় হৈ পৰিব। এই দুনিয়াত এনেকুৱা কিবা বস্তু যিটো এতিয়াও বিচাৰি পোৱা নাই সেয়াও বিচাৰি পোৱা যায়, কিন্তু মই মোৰ মনৰ ভিতৰত কেনেকৈ যাব পাৰো? প্ৰকৃততে তাত যোৱা ৰাস্তা আছেনে যি ৰাস্তাৰে খোজকাঢ়ি নাইবা আন কাৰোবাৰ সহায়ত গৈ পাব পাৰো? বুদ্ধদেৱে পুনৰ হাঁহি মাৰি ক'লে, হে পুত্ৰ, তাত যোৱাৰ কোনো বাহন নাই, তাত খোজকাঢ়িও যাব নোৱাৰি। সেই মানুহজনে ক'লে, হে বুদ্ধ, তেনেহলে আপুনি কওক মই কোন ৰাস্তাৰে গৈ নিজৰ মনৰ শান্তি বিচাৰি পাম? তেতিয়া মহাত্মা বুদ্ধই ক'লে, এই দুনিয়াত আটাইতকৈ শক্তিশালী কোন? ইয়াৰ উত্তৰ দিবলৈ গৈ সেই ব্যক্তিজনে ক'লে, হে বুদ্ধ, এই দুনিয়াত আটাইতকৈ শক্তিশালী হ'ল চক্ৰৱৰ্তী সম্ৰাট, যাৰ ওচৰত অসীম শক্তি আছে, যাৰ ওচৰত সকলো আছে, যাৰ ওচৰত কোনো বস্তুৰে অভাৱ নাই। ইয়াৰ উত্তৰত মহাত্মা বুদ্ধই ক'লে, নহয়, এই দুনিয়াত আটাইতকৈ শক্তিশালী বস্তু হৈছে ইচ্ছা, আৰু ইচ্ছাই গোটেই পৃথিৱীক চলায়। এই দুনিয়াত যিবোৰ চলি আছে এই সকলোবোৰ সেই ইচ্ছাৰে পৰিণাম। সকলো তেওঁৰ ইচ্ছা অনুসৰিয়ে চলি আছে। আৰু যদি চক্ৰৱৰ্তী সম্ৰাটৰ কথা কওঁ তেনেহলে এটা ইচ্ছাই এজন চক্ৰৱৰ্তী সম্ৰাটক মাটিত মিহলি কৰি দিব পাৰে। আকৌ আনফালে এটা ইচ্ছাই এজন সাধাৰণ মানুহক এজন চক্ৰৱৰ্তী সম্ৰাট বনাই দিব পাৰে। এই দুনিয়াত যি আছে, য'ত আছে, যি পৰিস্থিতিতে আছে সেই সকলোবোৰ ইচ্ছা অনুসাৰে হয়। নিজৰ ইচ্ছাৰ ক্ষমতাত মানুহে জীৱনত বহুত কিবা কিবি কৰিব পাৰে, কিন্তু এটা বাস্তৱ বস্তু হ'ল যে মানুহে নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যাৰ বাবে জীৱনত এই সকলোবোৰ ঘটি থাকে যিবোৰ নিজে নিবিচাৰে। আমাৰ মনৰ বেয়া ইচ্ছাই আমাক বেয়াৰ ফালে আকৰ্ষণ কৰায়। আমি নিজৰ জীৱনত যি বিচাৰো সেয়া কেৱল মাত্ৰ আমাৰ নিজৰ ইচ্ছাৰ মাধ্যমেৰে নিৰ্ধাৰিত কৰিব পাৰি। তেতিয়া সেই ব্যক্তিজনে ক'লে, হে বুদ্ধ, মই ইচ্ছা কৰো যে মই যেন মোৰ মনৰ ভিতৰত শান্তি পাওঁ। তেনেহলে কি মই শান্তি পাই যাম?
তেতিয়া মহাত্মা বুদ্ধই ক'লে, হে পুত্ৰ, এই দুনিয়াত সকলোতকৈ শক্তিশালী হৈছে ইচ্ছা, আৰু নানান ধৰণৰ ইচ্ছা আমাৰ মনত উৎপন্ন হয়। ইচ্ছাক সম্পূৰ্ণ কৰাৰ বাবে এটা বস্তুৰ দৰকাৰ হয়, আৰু সেই বস্তুটোৰ অভাৱে মানুহৰ গোটেই জীৱন থাকে। তুমি সেই বিষয়ে জানানে? সেই ব্যক্তিজনে ক'লে, নাই, মই নাজানো, সেইটো কেনেকুৱা বস্তু? তেতিয়া বুদ্ধই ক'লে, সেয়া হ'ল সংকল্প। সংকল্প অবিহনে সকলো ইচ্ছাই ব্যৰ্থ। সংকল্প অবিহনে তুমি যিমানেই ডাঙৰ ইচ্ছা নকৰা কিয়, সেয়া কেতিয়াও পূৰণ নহয়। সংকল্প যিমান বেছি মজবুত হ'ব, তোমাৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনাও সিমানেই বেছি হ'ব। আৰু সংকল্প যিমানেই দুৰ্বল হ'ব, তোমাৰ ইচ্ছাও দুৰ্বল হ'ব। তেনেহ'লে ইয়াৰ অৰ্থ এয়া নেকি যে মই শান্তি পোৱাৰ ইচ্ছা কৰোঁ আৰু তাক পোৱাৰ বাবে দৃঢ় সংকল্প লওঁ, তেনেহ'লে মই শান্তি পামনে? বুদ্ধই ক'লে, ইচ্ছা আৰু সংকল্প থকাৰ পাছতো যদি ব্যক্তিজনে নিজৰ গন্তব্যস্থানত উপনীত হ'ব নোৱাৰে, তেনেহ'লে তেওঁৰ ৰাস্তাৰ মাজতেই বিভ্ৰান্ত হৈ পৰিছে আৰু সংকল্প পৰিত্যাগ কৰি দিছে। আৰু এনেকুৱা কিয় হয় জানানে? মানুহজনে ক'লে, নাজানো বুলি। বুদ্ধই ক'লে, সেই ৰাস্তাৰ মাজেৰে যাবলৈ ইয়াৰ সম্পৰ্কে জ্ঞান লাভ কৰিব লাগিব, আৰু সেই জ্ঞান আমি সেই ৰাস্তাৰ মাজেৰে খোজ কঢ়াৰ পিছতহে অৰ্জন কৰিব পাৰোঁ। কেৱল বহি বহি ভাৱনা চিন্তা কৰি থাকি কেতিয়াও সেই জ্ঞান অৰ্জন কৰিব নোৱাৰে। আৰু যেতিয়া আমি সেই ৰাস্তাৰে যাওঁ, তেতিয়া আমাৰ সন্মুখত অহা সৰু সুৰা সমস্যা আহিয়ে থাকে, আৰু আমি সেই সৰু সুৰা সমস্যাৰ মাজত বাচি থাকোঁ আৰু আমাৰ সংকল্প পূৰ্ণ হৈ যায়। আমাৰ ইচ্ছা যদি সেই সৰু সৰু সমস্যাৰ সন্মুখত দুৰ্বল হৈ পৰে আৰু আমি সমস্যাৰ সন্মুখত শিৰ নত কৰি হাৰ মানি লওঁ আৰু আমাৰ সম্পূৰ্ণ জীৱন কেৱল মাত্ৰ সমস্যাৰ মাজতে থাকে, তেনেহ'লে আমাৰ জীৱন সম্পূৰ্ণ ইয়াতেই সমাপ্ত হৈ যায়। তাৰপিছত সেই ব্যক্তিজনে ক'লে, মই আপোনাৰ কথাবোৰ বুজিবলৈ বহু চেষ্টা কৰিছোঁ, কিন্তু মই আপোনাৰ সকলো কথা বুজিব পৰা নাই। দয়া কৰি মোক ভালদৰে বুজাই দিয়কচোন। বুদ্ধই ক'লে, ধৰি লোৱা কোনো ব্যক্তিৰ লগত তোমাৰ দেখা কৰিব লাগিব আৰু তুমি সংকল্প লৈছা যে তুমি সেই ব্যক্তিৰ লগত দেখা কৰিবলৈ যাবা। তুমি নিজৰ যাত্ৰা আৰম্ভ কৰিছা, কিন্তু কেইমাহমান চেষ্টা কৰাৰ পাছতো তুমি ব্যক্তিজন থকা গাঁওখন বিচাৰি নাপালা আৰু তুমি সেই ব্যক্তিজনৰ লগত দেখাও কৰিব পৰা নাই। তেনেহ'লে এই অৱস্থাত তুমি কি কৰিবা? ইয়াৰ উত্তৰত ব্যক্তিজনে ক'লে, হে বুদ্ধ, এনেকুৱা কেনেদৰে হ'ব পাৰে? মই জীৱিত আছোঁ, আৰু সেই ব্যক্তিজনো যদি জীৱিত থাকে, যাৰ লগত মই দেখা কৰিব বিচাৰোঁ, আৰু মই সেই গাঁওখন চিনি পাওঁ, তেনেহ'লে মই অৱশ্যেই তেওঁৰ সৈতে দেখা কৰি ল'ম। তেতিয়া বুদ্ধই ক'লে, হে পুত্ৰ, আৰু যদি তুমি লগ পাব বিচৰাজনৰ নাম জানা, কিন্তু কোন ঠাইত সেই গাঁওখন অৱস্থিত আছে সেয়া নাজানা, তেন্তে কোনটো পথেৰে আগবাঢ়িবা? এই পৰিস্থিতিত যদি ধৰি লোৱা তুমি যিকোনো বিপৰীত পথেৰে আগবাঢ়ি যোৱা, তেন্তে সেই ৰাস্তাটোৱে তোমাক সেই গাঁৱলৈ লৈ যাবনে? তেতিয়া মানুহজনক ক'ত লগ পাবা? ব্যক্তিজনে ক'লে, হে বুদ্ধ, এই অৱস্থাত সেই কামটো সম্পূৰ্ণ অসম্ভৱ হ'ব। তেতিয়া বুদ্ধই হাঁহি মাৰি মানুহজনক ক'লে, এইটোৱে মই তোমাক বুজাবলৈ চেষ্টা কৰি আছোঁ। যদি আমাৰ ইচ্ছা আৰু সংকল্প থাকে, তেনেহ'লে সঠিক পথ জনাটো অতি প্ৰয়োজনীয়। শান্তিৰ এটা পথ আছে, সেয়া হ'ল ধ্যান। সেই পথ যিটো আমাৰ হৃদয়ৰ ভিতৰত থাকে, বাহিৰত নহয়। যেতিয়া তুমি নিজৰ জীৱনত শান্তি বিচাৰি ধ্যানৰ ৰাস্তাৰে আগুৱাই যাবা, তেতিয়া সৰু ডাঙৰ বহুতো সমস্যা আহিব, মনত দুখ পাবা, তথাপিও আগুৱাই যাবই লাগিব। আমি বুজি নাপাওঁ যে পৰৱৰ্তী পদক্ষেপ কি হ'ব আৰু ভৱিষ্যতে কেনেধৰণৰ সমস্যা আহিব। শান্তি হৈছে একমাত্ৰ পথ য'ত মানুহে নিজৰ জীৱনত বিচৰা সকলোখিনি লাভ কৰে, আৰু যেতিয়া নিজৰ গন্তব্যস্থানত উপনীত হয়, তেতিয়া তেওঁলোকে অসীম শান্তি অনুভৱ কৰে। আৰু যেতিয়া এজন ব্যক্তিয়ে নিজৰ লক্ষ্যক অৰ্জন কৰি লয়, তেতিয়া তেওঁৰ আন একো কৰাৰ হেঁপাহ নাথাকে। তুমি যদি কেৱল নিজৰ পথত আগবাঢ়ি যোৱা, তেন্তে তুমিও তোমাৰ হৃদয়ত উপনীত হ'ব পাৰিবা। তাত উপনীত হ'লে আন একোৰে প্ৰয়োজন নহ'ব। কোনেও প্ৰতাৰণা কৰিব নোৱাৰে, কোনেও দুখ দিব নোৱাৰে। এই অৱস্থাত উপনীত হোৱাৰ পিছত কোনো মোহ, কোনো চিন্তা নাথাকিব, কোনো সমস্যাৰ পৰা সহজতে ওলাই যাব পাৰিব। তেতিয়া তুমি কোনো প্ৰাণী বা মানুহ নহবা, তেতিয়া তুমি মানুহতকৈও ওপৰত উঠিবা। তেতিয়া তোমাৰ কোনো দুখ নাথাকিব, ভৱিষ্যত অতীত একোৱেই নাথাকিব। তেতিয়া মানুহজনে ক'লে, হে বুদ্ধ, আপোনাৰ সকলো কথা মই বুজি পাইছোঁ, আৰু আপোনাৰ সকলো কথাই সত্য, কিন্তু তথাপিও মোৰ মনত এটা সংকোচ আছে। মই নিজৰ ওচৰত এনেকুৱা কিবা এটা বস্তু ৰাখিব নোৱাৰোঁ নেকি, যিটো বস্তুৱে জীৱনৰ সকলো সমস্যাৰ দৰেই দুখ নোহোৱা কৰি দিয়ে? বুদ্ধই হাঁহি এটা মাৰি ক'লে, যদি তুমি বাহিৰৰ জগতৰ কিবা এটা বস্তু নিজৰ লগত ৰাখিব বিচৰা, তেন্তে সেই শান্তি বিচাৰিবলৈ চেষ্টা কৰাটো এৰি দিব লাগিব। কাৰণ তুমি এনেকুৱা কিবা এটা বিচৰা যাৰ দ্বাৰা তোমাৰ সমস্যাৰ কেতিয়াও অন্ত নপৰে, ই বাঢ়িও আহে। কাৰণ শান্তি নিজৰ হৃদয়ৰ ভিতৰত আছে, তাক আমি কেতিয়াও নেদেখোঁ বা অনুভৱ কৰিব নোৱাৰোঁ।
শান্তি হৈছে আমি বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা দেখা বস্তু। কাৰণ যেতিয়ালৈকে তুমি তোমাৰ হৃদয়খন সঠিকভাৱে দেখা নপোৱা তেতিয়ালৈকে তুমি বাহিৰত একো কৰিব নোৱাৰিবা। লোকজনে এই পৰামৰ্শৰ ওপৰত বিচাৰ কৰিবলৈ ধৰিলে। বুদ্ধই কোৱা পথৰ বাহিৰে তেওঁ আন কোনো পথ নাছিল। তেওঁৰ হৃদয়ত শান্তিত উপনীত হৈ ধ্যানৰ পথটো এৰি আগবাঢ়ি যোৱাৰ কোনো সংকল্প নাছিল। তেখেতৰ গন্তব্যস্থানত উপনীত হ'ব পাৰিবনে নাই ইচ্ছাশক্তিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেখেতৰ দৃঢ়তাৰ ওপৰত। পথত আগবাঢ়ি যাওঁতে এইটোও বুজিব যে মানুহৰ জীৱনটো জীৱ-জন্তুতকৈ বেয়া নহয়। বন্ধুসকল, কাহিনীটো কেনে পালে তাক কমেণ্টৰ জৰিয়তে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিব আৰু বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে এনেধৰণৰ শিক্ষামূলক ভিডিঅ' পাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।